হেল্ল' গাইজ, সকলোকে জনাইছোঁ আমাৰ এটি শুভযাত্ৰালৈ স্বাগতম। আচলতে আজি বহুত বছৰৰ মূৰৰ পৰা ভাবি আছিলোঁ দুইজন মিলি ক'বলৈ যাম। বহুত বছৰ নহয়, এতিয়া 6 বছৰ হৈ গৈছে। যি কি নহওক, বহুত বছৰ নিচিনাই হ'ল এতিয়া। আজি ফাইনেলি আমি ওলাইছোঁ বৈষ্ণৱদেৱী আই থানলৈ যাত্ৰা কৰিম। কেনেকুৱা কি কথা ভাবিছোঁ ভিডিঅ' এটাকে কৰি লওঁ, জীৱনৰ প্ৰতি মুহূৰ্ত মনত ৰখাৰ প্ৰয়াসেৰে। এই সুন্দৰ ভিডিঅ' কৰি লৈছোঁ। আৰু এইফালে আমাৰ ৰচকী বাইদেউ একদম গাত তৰণি নাই, ওলাইছে এইফালে একদম বেগেই বেগ। সেইটোত গোটেইখিনি তেওঁ কাপোৰ লৈ লৈছে। আৰু এইটোত মোৰ কাপোৰৰ লগতে, কাৰণ যাত্ৰা হ'ব আমাৰ 12 দিনৰ এটি যাত্ৰা। 12 দিনৰ যাত্ৰাত আমি যাম। ইয়াত লৈ লৈছোঁ বহুত কিবা কিবি লৈ লৈছোঁ। কি লৈছোঁ আপোনাক কৈ দিছোঁ আৰু আমাৰ আইডিয়াটো লৈ পেলাইহে। যিহেতু ট্ৰেইনত যাম, ফ্লাইটত গ'লে আচলতে ফ্লাইটত যাব পাৰি, কোনো কথা নাই, পইচাটো ছেকেণ্ড টাইম কথা। কিন্তু ফ্লাইটত গ'লে কি হয়, ধুমকৈ গ'লেও পুংকৈ পালোগৈ এটাই, একো মানে ফূৰ্তি বোলা বস্তু একো নাই। গতিকে ট্ৰেইনত যাম, লং জাৰ্ণি হ'ব, গৈ থাকিম, প্ৰত্যেকখন জিলা, প্ৰত্যেকখন ৰাজ্য, প্ৰত্যেকখন চহৰ দৰ্শন কৰিবলৈ পাম, ভাল লাগিব। গতিকে আমি আৰু এনেকৈ ওলাইছোঁ। ইয়াত আমি কি লৈছোঁ গম পায়, ৰাতি খাবৰ কাৰণে পাতল বস্তু ভাবিছোঁ। কাৰণ যিহেতু ট্ৰেইনত গ'লে অলপ লেট্ৰিন বাথৰুম কৰিবলৈ অলপ প্ৰব্লেম হয়। গতিকে আমি ভাবিছোঁ যে এই মানে ঘৰুৱা যিখিনি বস্তু, কোমল চাউল, চিৰা, তাৰপিছত আপোনাৰ কল বন, ফল মূল, তেনেকৈ বহুত বস্তু লৈছোঁ। মগু লৈছোঁ, বুট লৈছোঁ। যিহেতু আমাৰ এই থলুৱা খাদ্য কিছুমান খাই গ'লে অলপ গাটো পাতল লাগি থাকে। যিহেতু ট্ৰেইনত অনেক বস্তু দিয়ে আৰু মছলা চছলা খালে যিহেতু অলপ প্ৰব্লেমো হ'ব পাৰে। যিহেতু আমি ইমান মছলাযুক্ত বস্তু খোৱা মানে অভ্যাস নাই, গতিকে আমাৰ প্ৰব্লেমো হ'ব পাৰে যি বস্তু খালে। গতিকে আমি লাহেকৈ মানে ঘৰৰে বস্তু, কোমল চাউল লৈছোঁ, কিবাকিবি চকোচ লৈছোঁ, চিৰা লৈছোঁ, মগু লৈছোঁ, বুট লৈছোঁ, ঠিক তেনেকৈ সকলো সামগ্ৰী লৈ লৈছোঁ। মানে থাকিবৰ কাৰণে কিছুমান কাপোৰ লৈ লৈছোঁ, গৰম কাপোৰ লৈ লৈছোঁ। যিহেতু অলপ দূৰ যাম, তাত ঠাণ্ডা বুলি অলপ কোৱা শুনিছোঁ। কাশ্মীৰ যাত্ৰা কৰিম, জম্মু কাশ্মীৰ। গতিকে 12 দিনৰ এটি দীঘলীয়া যাত্ৰালৈ ওলাইছোঁ। সকলোৱে আশীৰ্বাদ কৰিব, ভিডিঅ'সমূহ ধুনীয়াকৈ চাই থাকিব। ভিডিঅ' কালিলৈ পৰা কণ্টিনিউ দিম, ক'ত আছোঁ, কি কৰিম, কোন কোন জেগা ঘূৰিছোঁ, সকলো ধুনীয়াকৈ দি আছোঁ। এটি সৰু সৰু ভিডিঅ' দিম। গতিকে সকলোৱে চাব। আৰু সকলোৱে আচলতে কেনেকৈ কি প্ৰিপেৰেশ্যন কৰিব লাগে কমেণ্ট কৰি জনাব, মই জনাম যে কেনেকৈ গ'লে কি হ'ব। আমি আচলতে 2 মাহৰ আগতে ট্ৰেইনৰ টিকট কৰা হৈ গ'ল অলৰেডি। যোৰহাটৰ পৰা গুৱাহাটীলৈ যাম। গুৱাহাটী কামাখ্যা ষ্টেচনৰ পৰা ট্ৰেইন আছে কালিলৈ, যিহেতু 11 তাৰিখ, আজি 10 তাৰিখ। কাইলৈ 11 তাৰিখে 2:55 ট্ৰেইন আছে। আমি যাম দিল্লীলৈকে। দিল্লীৰ চৰাই ৰহিলাৰ পৰা আকৌ আমাৰ 11:40 ট্ৰেইন আছে। তাৰ পৰা যাম ডাইৰেক্ট জম্মু যাম। জম্মু নামি বৈষ্ণৱদেৱী থান দৰ্শন কৰিম। জম্মু যিহেতু কাটৰা ট্ৰেইন নাপালোঁ, আচলতে আমাৰ লেটহে হৈছে টিকট কৰা। গতিকে ধুনীয়াকৈ আৰু কাটৰা আহিব লাগিব, 33 কিলোমিটাৰ আহিব লাগিব জম্মুৰ পৰা। আহি তাত আৰু বৈষ্ণৱদেৱী থান পাম। তাত পাই পেলাই কি কেনেকৈ হৈ আছে আমাৰ ইমান এক্সপিৰিয়েঞ্চ নাই, প্ৰথম যাম। গতিকে আপোনালোকে চাব, আপোনালোকক ক'ম, আপোনালোকে শুনি যাব, চাই যাব, তাকে কামনা কৰি ওলাইছোঁ। গতিকে আশীৰ্বাদ আপোনালোকে কৰিব আমাক, যাতে সুস্থ সবলভাৱে গৈ আমি তাত পাওঁগৈ, ঘূৰি আহিব পাৰোঁ। গতিকে বলক ভিডিঅ'টো এনেকৈ ষ্টাৰ্ট কৰিছোঁ। এইকেইটা টেংকি চেংকি বান্ধি লৈছোঁ, ইয়াতে চব বান্ধি লৈছোঁ। পাতল পাতল বস্তু খাবৰ কাৰণে বিস্কুট চিস্কুট কিবাকিবি চব লৈ লৈছোঁ। ইয়াতে চব মাত্ৰ খাব লাগিব। ডিছ লৈছোঁ, বাতি লৈছোঁ, গিলাচ লৈছোঁ, অল এভ্ৰিথিং ইয়াত সোমাই আছে। গতিকে ৰাতিলৈ আমি কেনেকৈ পামগৈ আৰু কেনেকৈ কি কৰি গৈ থাকিম সকলো দেখুৱাম।
তিনিটা বহি বহি ধুনীয়াকৈ গৈ থাকিম অলপ দেখুৱাই দিছোঁ ভিডিঅ'টো চাই লওক সেই হৈছে ট্ৰেইন আৰু ইয়াতে আছে বাথৰুমৰ ব্যৱস্থা আছে ধুনীয়াকৈ গ্লাছ নিজকে পাতিবলৈ আৰু এটা বেছি ধুনীয়াকৈ পানীবোৰ ওলাই আছে সেইটো ডালবি সেইবিলাক বাথৰুম ধুনীয়া বাথৰুম বেয়া নহ'ল সেইবিলাক বাথৰুম ঠিক আছে সেইদৰে গৈ থাকিলে লাহে লাহে এচি নাপালোঁ যিহেতু এচি পোৱা যিহেতু মানে মনটো বদলাব পাৰে সেইবিলাক এটা পাইছে এটা চাই আমি দেখাইছোঁ মানুহ পিয়াৰ সমাগম হৈ আছে আৰু দুটা বস্তু হোৱাৰ লগে লগে নাটা কৰি আছোঁ লাহে ফাইনেলি আমি আহি বৰ্তমান ক'ব পাইছোঁহি আমি অসম এৰিছোঁ আৰু লাহে লাহে ৰাতি হৈ গ'ল শুম আৰু এয়া শুবলৈ লাগি গ'ল আমাৰ নীলোৎপলৰ ৰঙালীলা হৈ গৈছে কি হ'ল উজাই দে আহো যোৱা কিছুমানৰ পিছত আমি এতিয়া পাতলীয়া আহাৰ খালোঁ তাৰপিছত আমি আৰু কিবা এটা খাই পেলাই শুই যাম আজিলৈ ব্লগটো এটা সমাপ্ত মাৰিম আৰু লাহে লাহে দেখুৱাই আছোঁ সমাপ্ত মাৰি পেলাই কালিলৈ পৰা আৰু এটা বাহিৰা পৰিৱেশ দেখুৱাই যাম গতিকে সকলোৱে ছাপোৰ্ট কৰি থাকিব কোমল চাউল বুট আদা আচাৰ এইটো গৈছে আচাৰীয়া এইদৰে ভিডিঅ'টো ৰাতিটো সমাপ্ত মাৰি এতিয়া শুই থাকিম গতিকে পুনৰ এটা ভিডিঅ'ত লগ পাম বুলি আশা ৰাখি আজিলৈ বাই বাই দাদা আমাৰ জীৱন আৰু চাই পাওঁ